হাজোৰ মিলপাৰাত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী বিজেপিৰ ৩ শতাধিকৰ কংগ্ৰেছত যোগদান আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি পঞ্চায়তে কৰ্মী সভা অনুষ্ঠিত কৰি সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে কংগ্ৰেছে তেনে সময়তে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত মিলপাৰাত আজি কংগ্ৰেছৰ এখনি যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় বাঙালপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি হিকমত আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কংগ্ৰেছ নেতা আনোৱাৰ হুছেইনে বিজেপি আৰু অগপক কঠোৰ সমালোচনা কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ দলীয় নেতা কৰ্মীসকলক সাংগঠনিক দিশৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা ল'বলৈ আহ্বান জনায় সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক ৰুবুল আলী হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ তত্ত্বাৱধায়ক ভৱেশ চন্দ্ৰ দাস হাজো মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী মুনিৱাৰা বেগম হাজো ব্লক কংগ্ৰেছৰ সভাপতি অজিত ঠাকুৰীয়াই বিজেপি আৰু অগপ দলক তীব্ৰ সমালোচনা কৰে সভাত অগপ বিজেপি ৩ শতাধিকৰ কংগ্ৰেছত যোগদান কৰে ইফালে সভাত বাঙালপাৰা অগপ আঞ্চলিক সমিতিয়ে অগপ দলৰ প্ৰতি আস্থা হেৰুৱাই আজি কংগ্ৰেছ দলত যোগদান কৰে চাওক আমিতো আজি নহয় আমি আজি 2 বছৰমানৰ পৰা লাগি আছোঁ মই হাৰাৰ পিছৰ পৰা যে হাজোত আমি যিখিনি গম পালোঁ যে হাজোৰ কংগ্ৰেছৰ হেৰিটো ভাল কিন্তু মাজে মাজে এইবিলাকেই উল্টা নেতাবিলাকে আহি আমাৰ কংগ্ৰেছ দলটোক ধ্বংস কৰি আছে বাৰে বাৰে এইকাৰণে এইবাৰ ভাবিছোঁ যে আমাক যাতে আমি আগৰ পৰাই মানে সতৰ্ক হৈছোঁ যাতে কিছুমান এই পাঘাচিঙা দল যি আছে সেই দলবিলাকে যাতে আমাৰ মানে ক্ষতি কৰিব নোৱাৰে এই পাঘাচিঙা মানে এইটো এই কিবা এই লুডু না কিবা এইগিলা লুডু দল এইগিলা লুডু দল সেইগিলা দলে ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে এই দল বাগেৰা নহয় চব বাগেৰা আৰু যি বাগিব লাগে আছে বাগৰি আছে কথাটো হৈছে কি এইবিলাক দলে যাতে আমাক ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে আমি নিজে সতৰ্ক হৈ আমাৰ কামবিলাক কৰি আছোঁ আৰু আমাৰ কংগ্ৰেছ দল যথেষ্ট শক্তিশালী আৰু এইবাৰ আমি হাজোত কমচে কম আমি যিটো আমাৰ ব্লক এই দখল কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ পঞ্চায়ত লেভেলত আপোনালোকে আজিৰ পৰা দিব চাইছে গতিকে আজি যিখন সভা সেই সভাত যথেষ্ট সংখ্যক লোক বিভিন্ন দলৰ পৰা যোগদান কৰা দেখিবলৈ পোৱা যায় আপোনাৰ নেতৃত্বত যোগদান কাৰ্যসূচী হৈছে গতিকে কিমান আশাবাদী এই যোগদানে আচলতে দলটোক কিমান দূৰ শক্তিশালী কৰিব তাৰমানে আমাৰ সদায় আগন্তুক পঞ্চায়তবিলাকত আমি সদায় এই পঞ্চায়তটোক লৈ আমাৰ অলপ মানে হৈ থাকে এইবাৰ এই দলটোৰ পৰা AGP কৰা আৰু BJP কৰা ৩০০জন মানুহে আজি কংগ্ৰেছ দলত জইন কৰিছে গতিকে আমাৰ শংকা আছিল এই বাঙালপাৰা পঞ্চায়ততে গতিকে যেতিয়া বাঙালপাৰা পঞ্চায়ততে আমাৰ ইমান ভাল হৈছে গতিকে আমি নিশ্চিতভাৱে এইবাৰ আমাৰ জিলা পৰিষদ কাউন্সিলৰ বাঙালপাৰাৰ পৰা নিশ্চিতভাৱে জয় হ'ব এইবাৰ টিকেট ঘোষণা কৰাৰ কিবা আগতীয়া সম্ভাৱনা আছে নেকি কোনে টিকেট লাভ কৰিব আমাৰ কংগ্ৰেছ দলত এনেকুৱা নিয়ম নাই যিটো আমাৰ আগে পিছে যিটো নিয়মত টিকেট হয় সেইমতে টিকেট হ'ব আৰু আমি যিবিলাক মানুহে কাম কৰি আছে দলৰ হৈ সেইবিলাকে টিকেট পাব বুলি আমি আশাবাদী হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z